হেল্ল' ৱেলকাম। কি খবৰ আপোনালোকৰ? মোৰতো বেছি ভাল নহয়, মই আগৰ ব্লগতো কৈছোঁ। ৱেলকাম সকলোকে মোৰ চেনেললৈ মূল্য আছোঁ। এয়া হ'ল মোৰ ননদৰ ঘৰ। তেওঁ যোৱা বৃহস্পতিবাৰে এক্সপায়াৰ হৈছে। মানে মোৰ হাজবেণ্ডৰ ডাঙৰ ভনীয়েক, হাজবেণ্ডতকৈ সৰু। মই ভাবিলোঁ বহুত দিন ইয়াতে থাকিবই লাগিব যেতিয়া ব্লগটো দিয়া নহ'ব, তো মই ইয়াৰ পৰা ভিডিঅ'টো অকণমান আজি কিবা এটা দি দিওঁ ডাইৰেক্ট। মই কোনো এডিট নকৰোঁ বন্ধুসকল, মই এনেকৈ দি দিম। যি পাৰোঁ আপোনালোকক অকণমান দেখাই যাওঁ মোৰ ননদৰ ঘৰ দুৱাৰ এতিয়া কি চলি আছে। ঠিক আছে, আকৌ কৈছোঁ মোৰ ননদজনী, তাইৰ নাম বাপ্পী, ঘৰত মতা নাম, আৰু ভাল নাম হ'ল বনানী চৰকাৰ। তাই এক্সপায়াৰ হ'ল যোৱা বৃহস্পতিবাৰে ৰাতিপুৱা 9:30। তো মই বেক কেমেৰাদি দেখাই আছোঁ। বেক কেমেৰাদি দেখাব গ'লেতো এতিয়া আকৌ এডিট কৰিব লাগিব। ঠিক আছে, এই ঠাইখিনি দেখিছে, ইয়াতে বডিটো থোৱা হৈছিলে। সেইকাৰণে সূতা দি এইখিনিত এই যে সূতা এডাল বান্ধি দাগ কৰি থৈছে। এয়া কাপোৰ কানি ধোৱা আৰম্ভ হৈছেই। আজি পূৰা 3 দিন। এয়া এইটো তেওঁলোকৰ ঘৰ, বহুত গছ গছনি আছে। এয়া তুলসী বেদীটো, এয়া তুলসী বেদী। এয়া আছিল মোৰ ননদজনীৰ নন্দেক হয়, তাইৰ নন্দেক হয়। এয়া আমাৰ বেনুদা, মোৰ এক্সপায়াৰ হোৱা ননদজনীৰ ভিনিয়েক, তাৰমানে নন্দেকৰ হাজবেণ্ড। বেনুদা থাকে দিনহাটাত। তেওঁলোকে চবে সেই খবৰ পাই সেইদিনাই আহিছে বৃহস্পতিবাৰ। এয়া হ'ল মোৰ নিজৰ নন্দেক, সৰু ননদজনী, তাইও বদুপুৰত থাকে। তাইও আহিছে, কেতিয়াবাই আহিছে তাই, তেতিয়া মোৰ এক্সপায়াৰ হোৱা ননদজনী ভালেই আছিলে। এতিয়া তাই সকলো কাৰণে ৰন্ধা বঢ়া কৰি আছে, উপায় নাই। নিৰামিষ ৰান্ধি আছে। 13 দিনৰ দিন কাম হ'ব। আৰু এয়া হ'ল ভগৱানৰ ঘৰ, লাইটটো অফ কৰি থৈছোঁ। কোনো এইবিলাক চুব নোৱাৰি, এতিয়া চব চোৱা হৈ আছোঁতো। আৰু এইখন পিছফাল, এয়া হ'ল পিছফাল, এয়া চব পিছফাল। মোৰ দেখাবৰ মনে যোৱা নাই, যিহেতু মোৰ ননদজনী নাই, যেতিয়া মোৰ ভাল লগা নাই। এয়া এটা ৰুম। এইটো এখন মন্দিৰ বুলি ক'ব পাৰি, ঘৰ এক মন্দিৰ। এয়া চব কিমান ভগৱানৰ ফটো আছে, বহুত মানুহ ঘৰত। সেইকাৰণে মই লাহে লাহে ভইচ অভাৰটো দি আছোঁ। এয়া হ'ল লক্ষী। চাৰিওফালে ভগৱানৰ ফটো, ঘৰ এক মন্দিৰ বুলি কয় যে, একদম মন্দিৰেই ক'ব পাৰি, চাৰিওফালে ফটো। আৰু এই মই দেখাই আছোঁ, এইজনী মোৰ ননদ, যিজনী এক্সপায়াৰ হৈছে যোৱা বৃহস্পতিবাৰে। আৰু এটাৰ হাজবেণ্ড, এটাৰ বাচ্চা। এই বাচ্চাটো যোৱা 3 বছৰ আগতে এক্সপায়াৰ হৈছে এক্সিডেণ্টত। ডাঙৰ হয় বাৰু, এইখন বহুত আগৰ পুৰণি ফটো বুলি ক'ব পাৰি। ল'ৰাজন 30 ইয়াৰ্ছত হৈ গৈছিলে। আৰু সেইফালে ফটো এখন আছে, চব ৰিচেণ্ট। এয়া মোৰ ননদজনী, দেখিছে?
চাওঁ ৰ কিবা আছে নেকি। এইটো হ'ল চেম্বাৰ হয়, লাইট অফ আছে, ইয়াৰ চেম্বাৰ হয়। তাৰমানে লয়াৰ হয় মোৰ ননদজনীৰ হাজবেণ্ড, যিজনী এক্সপায়াৰ হৈছে। এইটো বাহিৰ, মই ইয়াৰ পৰাই এইমাত্ৰ ভিতৰত সোমাই গৈছিলোঁ। এইখন বাহিৰ, ইয়াৰ পৰা আকৌ দেখাইছোঁ। লাইটটা জ্বলাই দাও। সুইচটা ক'ত আছে সুব্রত? এখানে সুইচ বোর্ডটা কই? এয়া মোৰ ননদজনীৰ হাজবেণ্ড এজন ডাঙৰ লয়াৰ, ইয়াৰে গভৰ্ণমেণ্ট লয়াৰ হয় আলিপুৰদুৱাৰ কোৰ্টৰ। এষ্টাব্লিছ থকা নাম। তো লগতে থলোতে দেখাইছোঁ আৰু মনটো ভাল লগা নাই, অকণমান দেখালোঁ আৰু। এতিয়া মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিম। মন যোৱা নাই, মন ভাল নহয় যে মই দেখাম যে আপোনালোকক। এই যে আমাৰে তুলনা যে কৈছে, এইজনী হ'ল এক্সপায়াৰ হোৱা ননদজনী নন্দেক হয়, সৰু কিন্তু। ঠিক আছে, ইয়াতে থৈছোঁ হা। মোৰ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ, মই মল্লিকাই। অ'কে, কি হৈছে কি নহৈছে নাজানো, মুখখন লুকাই আছে এইজনে। গতিকে মই কাকো ডিষ্টাৰ্ব নিদিওঁ। আৰু মানুহ বহুত আহি আছে, আহিবও, খবৰ ল'ব লাগি আছে। গতিকে মই থৈছোঁ হে বন্ধুসকল। মই এইখিনিকে আজি দেখালোঁ, আৰু 5 মিনিটো হৈছে কি না নাজানো, গম নাপাওঁ। ঠিক আছে, থৈছোঁ। আৰু এওঁলোক এতিয়া যাবগৈ, দিনহাটা যাব। কাৰণ তেওঁলোকৰ 4 দিনত 3 দিন হোৱাৰ পিছত তাত কাম আছে না, ভাগিনীয়েক বুলি কথা আছেতো, ভাগিনীয়েকৰ কিবা কাম থাকে ন, এই 4 দিনীয়া কিবা কাম আছে। এতিয়া আপোনালোকে বুজি পাব। গতিকে থৈছোঁ বন্ধুসকল। মই পিছত আকৌ চুপকে মোবাইল কৰি দেখাম হে। এই মুখখন লুকাই আছে, তাক ডিষ্টাৰ্ব দিবলৈ বেয়া লাগিছে।